মোৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। সকলোকে শ্ৰদ্ধা আৰু মৰম দিছোঁ। আজি আমি কিনো বনাওঁ, আজিৰ ভিডিঅ'টোত জামনো কেনেকৈ বনাই ছিষ্টেমেটিক। মই এনে প্ৰতি বছৰে বনাওঁ। মই মানে ঘৰুৱা বস্তুবিলাক ৱাষ্ট হ'ব দিব মই বিৰাট বেয়া পাওঁ। সেইকাৰণে আমি যিহেতু আই বিলংছ ফ্ৰম এ লোৱাৰ মিডিল ক্লাছ ফেমিলি, মই মানে অলপ চিন্তাও কৰোঁ আৰু এনেই যাব দিব মই বস্তুবিলাক বেয়া পাওঁ। গতিকে আৰু যিহেতু চব আমি কাৰ্বাইড মাৰা কিবা মাৰা এইবিলাক শুনি থাকোঁ, দেখি থাকোঁ টিভিত হেৰিত, গতিকে সেইবিলাক ফলে ফ্ৰুইটছেই খাই থাকোঁ, ল'ৰা ছোৱালীকো খুৱাই থাকোঁ, মানে ভাবোঁ আৰু নোখোৱালেওতো নহয়। সেইকাৰণে মই ঘৰুৱা বস্তুবিলাক এনেই যাব দিব বিৰাট টান পাওঁ। আৰু এইখিনি মোৰ ঘৰুৱা আম, আৰু এইখিনিৰে মই তাৰমানে আজি জাম বনাই থ'ম। এই আমখিনি আচলতে তেতিয়া কৈছিল যে পকা পেক্টিংযুক্ত আম নহয় আৰু ফ্ৰুইটছৰ পৰা, যিকোনো ফ্ৰুইটছ, পাপেই হওক বা আমেই হওক বা যিকোনো ফ্ৰুইটছ পেক্টিনযুক্ত ফলৰ পৰাহে মানে জাম বা জেলি বনাব পাৰি। আৰু আমাৰ এয়া পকা পেক্টিংযুক্ত ফল, আৰু ছিষ্টেমটো মই দেখুৱাম, একেবাৰে জামুৰ নিচিনা হ'ব। মই এনেকৈও বনাইছোঁ আৰু মই মিক্সিত দিও বনাইছোঁ। যোৱা বছৰ মোৰ চেনেলটো নাছিল, এতিয়া যিহেতু দিম ৰাজহুৱাভাৱে, কোনোবাই বনাই চালে চাব পাৰিব। গতিকে মই ছিষ্টেমেটিকে কৰিম, যেনেকৈ শিকাইছিল তেওঁলোকে তেনেকৈ কৰিম। যোৱাবাৰ মিক্সিত দি কৰিছিলোঁ, কিন্তু ধুনীয়াই হৈছে খাবলৈ। ঘৰত অলপ জাতীয়টো থাকি যায় এনেকৈ, কিন্তু এনেকৈ মই বনাইছিলোঁ এনেকৈ, কিন্তু পূৰা কিনা জেলিৰ নিচিনা হয়, জামুৰ নিচিনা হয়। আৰু ইয়াত কোনো কেমিকেলছ নিদিওঁ মই। কেমিকেলছ মানে ধৰক ফুড কালাৰনো আমি কিয় দিওঁ? এয়া আমৰ যি ধুনীয়া, এই আমৰতো চেনিয়ে নালাগে। এইটো ইমান মিঠা আম, তাই বেয়া পায়, ছোৱালীজনীয়ে বেয়া পায়, অলপ টেঙা টেঙা ভাৱ থাকিলে ভাল পায়। ইয়াত চেনি নালাগে, গতিকে নালাগে মানে দিম দিয়কচোন, তেনেকুৱা কথা। তাতে আৰু আমি কিয় আৰু কেমিকেলছবিলাক খাওঁ? গতিকে মই ফুড কালাৰ নিদিওঁ। আৰু কোনোবাই যদি ঘৰুৱা ফুড কালাৰ দিয়ে তেন্তে চেনি পানী অকণমান পানী দি, মই যে আইচক্ৰীমত কৰিছিলোঁ তেনেকৈ ব্ৰাউন কালাৰ হ'ব, তেনেকৈ দিব পাৰিব। আহক আমি এতিয়া মই এই আমখিনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু কাটি ল'ম ধুনীয়াকৈ। বৰ মিঠা আমকেইটা, চেনিৰ প্ৰয়োজনীয় নোহোৱাৰ নিচিনা, তথাপি জাম বনালেতো অলপ দিবই লাগিব। এয়া মই ৰেডি কৰি ল'লোঁ, সৰু সৰুকৈ কাটিলোঁ, বেয়াখিনি উলিয়াই পেলালোঁ আৰু ভালখিনি এনেকৈ ওলাল। এই আচল বস্তুবিলাক, ফ্ৰেছ বস্তুবিলাক নষ্ট কৰিব নোৱাৰোঁ মই। আৰু এনেকৈ মই এতিয়া জাম টাইপত সাঁচি থৈ দিম। ইয়াৰ লগত মই চেনি দিম। চেনি মানে বহুত মিঠা আমটো, আৰু ধুনীয়া চেণ্ট, ফ্লেভাৰ নালাগেই, মানে ভেনিলা ফ্লেভাৰ কিবা ফ্লেভাৰতকৈ ওপৰত ধুনীয়া চেণ্ট আমটোৰ। আৰু এয়া চেনি দিম। চেনি ইয়াতে মই এপোৱামান দিম, 300 গ্ৰামমান দিম, আৰু 250-300 ইমানমান লাগিব, কাৰণ জাম টাইপ হ'ব লাগিবতো, ইয়াৰে মিঠাটো বেলেগ তেনেকুৱা। সেইকাৰণে তাৰে কাৰণে মই অকল চেনি আৰু এইটো বস্তু, ইয়াৰে আজি জাম বনাম। এতিয়া মই এই আমখিনি ধুনীয়াকৈ বইল কৰি ল'ম। বইল মানে আপোনালোকে এটা কামো কৰিব পাৰে, কাপোৰ এখনত, মই পিছত চেকিম বাৰু, কাপোৰ এখনত মানে এই বস্তুখিনি টোপোলা কৰি লৈ চাফা কাপোৰ এখনত আপোনালোকে পানীত দি বইল কৰি ল'ব পাৰে, কিন্তু মই এনেই দি পেলাই পিছত চেকি ল'ম কাপোৰেৰে। আৰু এইটো হ'ল একেবাৰে সহজ পদ্ধতি, আৰু টাইম একেবাৰে কম। এনেকৈ মিক্সিত মাৰি লৈ একেবাৰে ধুনীয়া হৈছে নহয়, লুথুৰি টাইপ। এনেকৈ বহাই দি লৰাই তাত চেনি অলপ দেৰিকৈ দিব, মানে 5-6 মিনিট আগত দিব চেনি হোৱাৰ। এইটো ছিষ্টেমো বহুত ভাল, এইটো সহজ তাৰমানে, কিন্তু মই ছিষ্টেমত সাঁচি থ'লোঁ। পকা আম মই 1 লিটাৰমান পানী দিছোঁ, ইয়াতে সিদ্ধ হ'ব লাগে, মানে এই লাও পাল্লাৰ নিচিনাকৈ মই প্ৰমাণ পাইছোঁ। মই সেইকাৰণে আগৰ ছিষ্টেমটোতে বনাই দিওঁ থোৱাখিনি, মানে যদিও প্ৰেছাৰ কুকাৰ হৈছে কিবা হৈছে,
কিন্তু আগৰ এই চিষ্টেমটোৰ নিচিনা নহয়। আৰু এই পানীখিনি পেলাই দিব নালাগে, বাকীখিনিও চেকি ল'ব, পানীখিনিও থাকি যাব আৰু এইখিনি তেনেকৈ চেকি ল'লে হৈ যাব। আগৰ চিষ্টেমটো পূৰা এতিয়া গোটেই জুইচখিনি ওলাই যাব আৰু জাবৰখিনিহে ৰৈ যাব, তেনেকুৱা হৈছে। মই ঢাকনি এখন দিছিলোঁ, ঢাকনি এখন ব্যৱহাৰ কৰিব, সোনকালে হ'ব। আৰু এতিয়া যদি এনেকৈ অকণমান লৰাইও দিব পাৰিব। আচলতে মই কোনবিলাক বস্তু দিওঁ যিবিলাক সঁচাকৈ প্ৰমাণ পাওঁ, কিছুমান বস্তু বনাবলৈ চেষ্টা কৰোঁ। আগতেও টিভিত চাই তেনেকৈ আগতে তেনেকুৱা নেট নাছিল, আৰু টিভিত চাই যেতিয়া বোলে অমুক বাইদেউৰ ঘৰত আহিলোঁ, আজি অমুকৰ লাড়ু বনালে, তেনেকৈ কথা পাতি দিয়ে, তেনেকৈ চাওঁ। কিছুমান মিলে, কিছুমান নিমিলে, ইণ্টাৰনেটৰো নহয়। নহ'লে ভাল নালাগে ইমান কষ্ট কৰি। সেইকাৰণে মই যিটো বস্তু সঁচাকৈ হয়, আচলতে যিটোৰ পৰা যিটো হয় বা সুন্দৰ, তেনেকুৱা যেনেকুৱা কওঁ তেনেকুৱাই হ'ব, তেনেকুৱা বস্তুবিলাকে আপলোড দিওঁ। ঢাকনিখন অলপ দি থলোঁ। এতিয়া চাব পাৰিব আন্দাজ কৰি হৈছে, বইল হৈছে। আৰু এইখিনি এতিয়া চেকি ল'ম। যিমান বইল হয় সিমানে ভাল, গোটেই ৰসখিনি ওলাই যাব নহয় আমটো। এয়া এতিয়া নমাই থলোঁ, বস্তুটো নমাই ৰাখোঁ। এইখিনি জুইটো নমাই দিম দেই, সিদ্ধটো হৈয়ে আছে, পকা আম, গতিকে হৈ গ'ল। হালধীয়া পানীটো ওলাই গ'ল, হৈ গৈছে। এতিয়া এইখিনি এতিয়া ধুনীয়াকৈ ঠাণ্ডা হ'ল, আৰু এতিয়া মই চেকি ল'ম। এইখিনি কটন কাপোৰ এখনেৰে সুন্দৰকৈ চেকি ল'ম। বলতে হওক কটন কাপোৰ ব্যৱহাৰ কৰোঁ, আৰু এইবিলাক মই সংৰক্ষণ কৰি ধুনীয়াকৈ থৈ দিওঁ। মানে লেপৰ হেৰিবিলাক বেয়া নালাগে আৰু এইবিলাকত ব্যৱহাৰ কৰিব। আগৰে পৰা যিহেতু মই এইবিলাক বনাই থাকোঁ কিবা কিবি, এনেকৈ এইটো দিলোঁ। আৰু এইখিনি জুইচ মোৰ এতিয়া ধুনীয়াকৈ ৰেডি হৈ গ'ল। এইখিনি ধুনীয়াকৈ ৰেডি হ'ল। এইখিনিত এতিয়া মই গৰম কৰি চেনি দিম, দি পেলাই জামটো বনাম। এইটো মই এতিয়া তোলাই দিলোঁ। জুইটো নিজৰ মতে কম বেছি কৰি থাকিব, অলপ কমাই দিছোঁ। চেনিখিনি ইয়াতে দি দিম। দি আকৌ লৰাই দিম। এনেকৈ লৰাই থাকিলেই হ'ল। এটা সময়ত সি নিজে নিজে হৈ যাব। চেনিৰ পৰিমাণটো ঠিকে ৰাখিব খালি। যদি টেঙা আম হয় অকণমান বেছিকৈ দিব চেনি, আৰু মিঠা আম হ'লে অকণমান কমকৈ দিলেও কথা নাই। কিন্তু গোটা লাগিবতো চেনিখিনিৰে, জাম টাইপ হ'ব লাগিব, তেনেকুৱা আন্দাজত। ইয়াত মই 250 গ্ৰামমান দিছোঁ। এইখিনিও দি দিওঁ। এয়া 250 গ্ৰাম হ'ল, 200 গ্ৰাম 250 গ্ৰাম হৈ গ'ল। গোটেইখিনি বাতিটো আৰু ভালদৰে দি দিম, দি পেলাই এইখিনি চেনিৰে হৈ যাব। এনেকৈ ঘনকৈ লৰাই থাকিব। ঘন মানে এদিন, মানে যিমান লৰাই সিমান ভাল। মই বহুত সময় লৰালোঁ। মিক্সিত আচলতে মিক্সিত দিলে ইমান সময় হৈ যায়। তথাপি চিষ্টেমত বনাইছোঁ আৰু ৰাজহুৱাভাৱে দিয়াৰ কাৰণে। মিক্সিতো হয়, সোনকালে হয়। অতি সোনকালে হ'ব লাগিলে মিক্সিত তেনেকৈ পেষ্ট কৰি ল'ব। একেবাৰে থপথপীয়া হৈ আহিছে, নিজে নিজে গম পাব। এনেকৈ গোটা গোটা হৈ আহিছে। চেনি আৰু আমখিনি মানে পৃথক হোৱাৰ নিচিনাকৈ এনেকৈ হৈ আহিছে, গোটা গোটা টাইপ হৈ আহিছে। এতিয়া গেছটো অফ কৰোঁ। অকণমান ঠাণ্ডা হোৱাৰ পিছত আমি উলিয়াম। এয়া আমাৰ জেলিটো ৰেডি হৈ গ'ল। এতিয়া মই অকণমান ইয়াৰ ওপৰত ভিনেগাৰ বা চাইট্ৰিক এচিড অকণমান দিম। 1 চামুচ বা 1.5 চামুচ, 2 চামুচমান দিম, আৰু 2 চামুচে দিম। আৰু যদি ফ্ৰিজত থৈ খায়
এসপ্তাহ ধুনীয়াকৈ খাব পাৰিব। আৰু যদি বোলে নহয় বেছি দিন যাব লাগে তেতিয়াহ'লে অকণমান এই ভিনেগাৰ দি দিব। এইটো ভিনেগাৰটো, এইটো অন্নপূৰ্ণাৰ এইটো ভিনেগাৰ দি দিম। আৰু এইটো ভিনেগাৰ 1 চামুচমান এনেকৈ ওপৰত দি দিব। এনেকৈ এইখিনি বোধহয় কিমানমান বা হৈছে জেলি, জোখমতে 200 গ্ৰামমান হ'ব বোধহয়। এইখিনি দেখিছেনে কি ধুনীয়া একেবাৰে কিনাৰ লেখীয়া হৈছে। আৰু এইখিনি এনেকৈ লৰাই দিওঁ মই, ভিনেগাৰখিনি ভালদৰে লৰাই দিম। লৰাই দি পেলাই ধুনীয়াকৈ সংৰক্ষণ কৰি থৈ দিম। ইয়াত কোনো ধৰণৰ ফুড কালাৰ ব্যৱহাৰ কৰা নাই দেই, দেখুৱাই দিছোঁ আৰু নিয়ম মাফিক। কিন্তু মই ভৰাই ল'ম। আৰু এটা কাম কৰিব পাৰে আপোনালোকে, আটাইতকৈ সহজ উপায় হৈছে সেই যে মিক্সিত হেৰি কৰি পেষ্টটো বনাই, তেনেকৈ অতি সহজ আৰু কম সময় যায়, তেনেকৈ একেই হয়। এইটো মিহি হৈছে বেছি, সিমান মিহিৰ মানে কি ঘৰত খালে সিমান, এতিয়া মই দেখুওৱাৰ কাৰণে অলপ ছিষ্টেমত দেখুৱাইছোঁ। কিন্তু মই এনেই মই মিক্সিতে কৰোঁ, প্ৰতি বছৰে মিক্সিত দিওঁ, দি পেলাই তেনেকৈ কৰোঁ, তেনেকৈও ভাল হয়। আৰু বেছি দিন ৰাখিব লাগিলে ভিনেগাৰ অকণমান দিলে হ'ল এনেকৈ শেষত। আৰু মই ফুড কালাৰ নিদিওঁ, যিহেতু ঘৰতে খাম। এনেই ফুড কালাৰটো বোলে বহুত অন্যান্য নকৰে কিয়ে, তথাপি পাৰালৈকে মই নিদিওঁ ফুড কালাৰ, ঘৰত ব্যৱহাৰ নকৰোঁ। এয়া মোৰ জেলি মোৰ ৰেডি হৈ গ'ল খাবলৈ, একেবাৰে কিনাৰ নিচিনা হৈছে। ফুড কালাৰ ব্যৱহাৰ কৰা নাই, অকল চেনি পানী আৰু মানে হেৰি কি কয় আমুৰে জুচটো, বাকী ছিষ্টেমখিনিতো দিলোঁৱেই। আৰু এইখিনি সাঁচি থ'লোঁ আৰু এই নিয়ম পূৰা ছিষ্টেমেটিক বনাইছোঁ এই জেলিটো। কিন্তু আচলতে সহজ পদ্ধতিত পাৰি মই দেখুৱাই দিছোঁ। অকণমান এই মিক্সিত মাৰি তেনেকৈ মই কৰোঁ। এইবাৰ মই এনেই চেনেলটোত থ'ম কাৰণে পূৰা ছিষ্টেমেটিক মই যেনেকৈ শিকিছিলোঁ তেনেকৈ বনাইছোঁ। কিন্তু এইটো বহুত টাইম লয়, সেইটো কওঁ মই, বহুত টাইম লয়, টাইম বহুত যায়। তাতকৈ মিক্সিত মাৰিলেও ঘৰত খোৱাৰ কাৰণে উপযোগী হৈ যায়। মই চেনেলটোত দিয়াৰ কাৰণে মিক্সিত দি সুন্দৰকৈ লৰাই চেনিখিনি শেষত দিব, পিছত দিব আৰু সোনকাল নহয়। চেনিখিনি লৰাই পেলাই তেনেকৈও হয়, ধুনীয়া হয়। আৰু ভিনেগাৰটো ব্যৱহাৰ কৰিব পাৰিব, ফুড কালাৰো পাৰিব কোনোবাই কৰিলে। মই কৰা নাই, কিন্তু মই জেনেৰেল বনাইছোঁ।